বিজেপি গুণ্ডাৰ চৰকাৰ ডকাইতৰ চৰকাৰ বিজেপিৰ বিৰুদ্ধে খৰব হৈ উঠিছে অনুসূচিত জাতি ছাত্ৰ সন্থা কিয়নো অভাৱনীয় হাৰত যি মূল্য বৃদ্ধি হৈছে সেই মূল্য বৃদ্ধি বিজেপিয়ে ৰোধ কৰিব পৰা নাই আৰু সেয়েহে এইদৰে এতিয়া বিজেপিৰ বিৰুদ্ধে খৰব হৈ উঠিছে অনুসূচিত জাতি ছাত্ৰ সন্থা কৈছে যে বিজেপি ডকাইতৰ চৰকাৰ গুণ্ডাৰ চৰকাৰ অসমত ভাৰতত যেতিয়ালৈকে বিজেপি চৰকাৰৰ শাসন থাকিব তেতিয়ালৈকে ডকাইতৰ প্ৰয়োজন নাই অসমত ভাৰতত লৈ আহিছো সবিশেষ খবৰ বিজেপি চৰকাৰ শাসনত থাকিলে অসম ভাৰতত ডকাইতৰ প্ৰয়োজন নাই বিজেপিৰ বিৰুদ্ধে খৰব হৈ পৰিছে ডকাইতে যেনেকৈ মানুহৰ ঘৰত সোমাই ধন সম্পত্তি লুটপাট কৰে এইখন চৰকাৰে নিজৰ স্বাৰ্থৰ কাৰণে কেৱল দিল্লী আৰু দিছপুৰত গাড়ী দখল কৰিবৰ কাৰণে ডকাইতি কৰি আছে অসমৰ জনসাধাৰণক পণবন্দী কৰি বছৰ বছৰ ৰাজনীতি কৰি যাম বুলি ভাবিছে খেয়া ভুল ভাৰতবৰ্ষত অসমত এতিয়াও সচেতন মানুহ আছে এইদৰে মন্তব্য কৰিছে মূল্য বৃদ্ধি হ্ৰাস কৰক নহলে পৰিস্থিতি ভয়ংকৰ হ'ব অনুসূচিত জাতি ছাত্ৰ সন্থাই হুংকাৰ দিছে অভাৱনীয় মূল্য বৃদ্ধিক লৈ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ আৰু এইদৰে হুংকাৰ দিছে বিজেপি চৰকাৰৰ শাসন কালত এইদৰে বিজেপি ডকাইতৰ চৰকাৰ গুণ্ডাৰ চৰকাৰ বুলি বিজেপিৰ বিৰুদ্ধে খৰব হৈ উঠিছে বিজেপিক খুৰধাৰ সমালোচনা কৰিছে বিজেপি চৰকাৰ শাসনত থাকিলে অসম ভাৰতত ডকাইতৰ প্ৰয়োজন নাই বুলি কৈছে ডকাইতে যেনেকৈ মানুহৰ ঘৰত সোমাই ধন সম্পত্তি লুটপাট কৰে এইখন চৰকাৰে নিজৰ স্বাৰ্থৰ কাৰণে কেৱল দিল্লী আৰু দিছপুৰত গাড়ী দখল কৰিবৰ কাৰণে ডকাইত কৰি আছে অসমৰ জনসাধাৰণক পণবন্দী কৰি যদি বছৰ বছৰ ৰাজনীতি কৰি যাম বুলি ভাবিছে তেন্তে মূৰ্খৰ স্বৰ্গত বাস কৰিছে এইখন চৰকাৰে এইদৰে বিজেপিৰ বিৰুদ্ধে খৰব হৈ উঠিছে অনুসূচিত জাতি ছাত্ৰ সন্থা অভাৱনীয় হাৰত যি মূল্য বৃদ্ধি হৈছে মূল্য বৃদ্ধি বিজেপি চৰকাৰে ৰোধ কৰিব পৰা নাই আৰু তাৰ বিৰুদ্ধে এতিয়া এইদৰে খৰব হৈ উঠিছে মূল্য বৃদ্ধি হ্ৰাস কৰক নহলে পৰিস্থিতি ভয়ংকৰ হ'ব মূল্য বৃদ্ধি যদি হ্ৰাস কৰিব নোৱাৰে পৰিস্থিতি ভয়ংকৰ কৰি তোলাৰ হুংকাৰ দিছে অভাৱনীয় মূল্য বৃদ্ধিক লৈ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ এইদৰে এতিয়া বিজেপিক ডকাইতৰ চৰকাৰ বুলি কৈছে গুণ্ডাৰ চৰকাৰ বুলি কৈছে ডকাইতে যেনেকৈ মানুহৰ ঘৰত সোমাই ধন সম্পত্তি লুটপাট কৰে এইখন চৰকাৰে নিজৰ স্বাৰ্থৰ কাৰণে নিৰ্বাচনৰ কাৰণে কেৱল দিল্লী আৰু দিছপুৰত গাড়ী দখল কৰিবৰ কাৰণে ডকাইত কৰি আছে বুলি এতিয়া বিজেপিৰ বিৰুদ্ধে খৰব হৈ পৰিছে অসমৰ জনসাধাৰণক পণবন্দী কৰি যদি বছৰ বছৰ ৰাজনীতি কৰি যাম বুলি ভাবিছে তেন্তে মূৰ্খৰ স্বৰ্গত বাস কৰিছে বিজেপিয়ে এইদৰে বিজেপিক খুৰধাৰ সমালোচনা কৰিছে ভাৰতবৰ্ষত অসমত এতিয়াও সচেতন মানুহ আছে মূল্য বৃদ্ধি হ্ৰাস কৰক নহলে পৰিস্থিতি ভয়ংকৰ হ'ব এইদৰে এতিয়া অভাৱনীয় মূল্য বৃদ্ধিক লৈ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ অভাৱনীয় মূল্য বৃদ্ধিক লৈ উত্তাল হৈ পৰিছে শিৱসাগৰ চহৰ ৰাজপথলৈ ওলাই আহিল অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰকজ্যোতি দাসৰ নেতৃত্বত উত্তাল প্ৰতিবাদ ৰন্ধন গেছ পেট্ৰল ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰিছে মূল্য বৃদ্ধি ৰোধ কৰক জনতাৰ দুখ বুজি নোপোৱা চৰকাৰ হাই হাই ধ্বনিৰে উত্তাল নগৰৰ দলমুখ চাৰিআলি বিভিন্ন ধৰণে সমালোচনা কৰিছে এতিয়া চৰকাৰখনক অভাৱনীয় হাৰত যি মূল্য বৃদ্ধি হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ সেই মূল্য বৃদ্ধি চৰকাৰখনে ৰোধ কৰিব পৰা নাই নিয়ন্ত্ৰণলৈ আনিব পৰা নাই আৰু তীব্ৰ সমালোচনা কৰিছে বিজেপি চৰকাৰ শাসনত থাকিলে অসম আৰু ভাৰতত ডকাইতৰ প্ৰয়োজন নাই বুলি কৈছে ডকাইতে যেনেকৈ মানুহৰ ঘৰত সোমাই ধন সম্পত্তি লুটপাট কৰে এইখন চৰকাৰে নিৰ্বাচনত জিকিবৰ কাৰণে নিজৰ স্বাৰ্থৰ কাৰণে কেৱল দিল্লী আৰু দিছপুৰত গাড়ী দখল কৰিবৰ কাৰণে ডকাইত কৰি আছে বুলি তীব্ৰ সমালোচনা বিজেপি চৰকাৰৰ আচ্ছা বিজ্ঞাপন ধৰ্মী চৰকাৰ ডকাইতৰ চৰকাৰ গুণ্ডাৰ চৰকাৰ আৰু কেৱল মাত্ৰ নেৰেটিভ সৃষ্টি কৰিব জনা এখন চৰকাৰ এই যিখন আচলতে শাসনাধীষ্ঠ চৰকাৰ এই চৰকাৰখনত থাকিলে অসম বা ভাৰতবৰ্ষত ডকাইতৰ প্ৰয়োজন নাই ডকাইতে যেনেকৈ কোনো কথা বতৰা নোহোৱাকৈ মানুহৰ ঘৰত সোমাই অনাহকত ধন সম্পত্তি লুটপাট কৰে এই চৰকাৰখনে তেনেদৰে আচলতে কেৱল মাত্ৰ নিৰ্বাচন জিকিবৰ কাৰণে কেৱল মাত্ৰ নিজৰ স্বাৰ্থ সিদ্ধি হ'বৰ কাৰণে কেৱল মাত্ৰ দিল্লী আৰু দিছপুৰত গাড়ী দখল কৰিবৰ কাৰণে ডকাইত কৰি আছে অসম আৰু ভাৰতবৰ্ষত আমি স্পষ্টভাৱে জনাব খুজিছোঁ যে আপোনালোকে যে মূল্য বৃদ্ধি কৰি সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজ্যক সমগ্ৰ অসমবাসী ৰাজ্যক যে পণবন্দী কৰিব খুজিছে আৰু এনেদৰে পণবন্দী কৰি আপোনালোকে যে এই মানুহখিনিক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে
ইয়াৰ পৰিণতি কিন্তু অত্যন্ত ভয়ংকৰ হ'ব। আপোনালোকে যদি ভাবিছে যে এনেদৰে পণবন্দী কৰি আপোনালোকে দিনৰ পিছত দিন, বছৰৰ পিছত বছৰ, মাহৰ পিছত মাহ আপোনালোকে যদি ৰাজনীতি কৰি যাম বুলি ভাবিছে, তেতিয়াহ'লে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। ভাৰতবৰ্ষত, অসমত এতিয়াও সচেতন মানুহ আছে। অনুসূচিত জাতিৰ ছাত্ৰ সন্থাকে আদি কৰি সমগ্ৰ অসমৰ বহু সচেতন মানুহ আছে। আমি অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই আজি এই প্ৰতিবাদীস্থলীৰ পৰা স্পষ্ট কৰি দিছোঁ যে মূল্য বৃদ্ধি হ্ৰাস কৰক, অন্যথা কিন্তু পৰিণতি অত্যন্ত ভয়ংকৰ হ'ব। আৰু এটা কথা স্পষ্ট যে এই যিটো প্ৰতিবাদ, এইটো কেৱল মাত্ৰ এটা প্ৰতীকী প্ৰতিবাদ। অনাগত দিনত যদি মূল্য বৃদ্ধি হ্ৰাস নহয়, সমগ্ৰ অসমতে অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই ভয়ংকৰ আন্দোলন গঢ়ি তুলিব আৰু এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ এই চৰকাৰখন সাজু হৈ থাকক। আচলতে বিজ্ঞাপনধৰ্মী চৰকাৰ, ডকাইতৰ চৰকাৰ, গুণ্ডাৰ চৰকাৰ আৰু কেৱল মাত্ৰ নেৰেটিভ সৃষ্টি কৰিব জনা এখন চৰকাৰ। এই যিখন আচলতে শাসনাধীষ্ঠ চৰকাৰ, এই চৰকাৰখনত থাকিলে অসম বা ভাৰতবৰ্ষত ডকাইতৰ প্ৰয়োজন নাই। ডকাইতে যেনেকৈ কোনো কথা বতৰা নোহোৱাকৈ মানুহৰ ঘৰত সোমাই অনাহকত ধন সম্পত্তি লুটপাট কৰে, এই চৰকাৰখনে তেনেদৰে আচলতে কেৱল মাত্ৰ নিৰ্বাচন জিকিবৰ কাৰণে, কেৱল মাত্ৰ নিজৰ স্বাৰ্থ সিদ্ধি হ'বৰ কাৰণে, কেৱল মাত্ৰ দিল্লী আৰু দিছপুৰৰ গাদী দখল কৰিবৰ কাৰণে ডকাইত কৰি আছে অসম আৰু ভাৰতবৰ্ষত। আমি স্পষ্টভাৱে জনাব খুজিছোঁ যে আপোনালোকে যে মূল্য বৃদ্ধি কৰি সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজক, সমগ্ৰ অসমবাসী ৰাইজক যে পণবন্দী কৰিব খুজিছে, আৰু এনেদৰে পণবন্দী কৰি আপোনালোকে যে এই মানুহখিনিক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে, ইয়াৰ পৰিণতি কিন্তু অত্যন্ত ভয়ংকৰ হ'ব। আপোনালোকে যদি ভাবিছে যে এনেদৰে পণবন্দী কৰি আপোনালোকে দিনৰ পিছত দিন, বছৰৰ পিছত বছৰ, মাহৰ পিছত মাহ আপোনালোকে যদি ৰাজনীতি কৰি যাম বুলি ভাবিছে, তেতিয়াহ'লে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। ভাৰতবৰ্ষত, অসমত এতিয়াও সচেতন মানুহ আছে। অনুসূচিত জাতিৰ ছাত্ৰ সন্থাকে আদি কৰি সমগ্ৰ অসমৰ বহু সচেতন মানুহ আছে। আমি অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই আজি এই প্ৰতিবাদীস্থলীৰ পৰা স্পষ্ট কৰি দিছোঁ যে মূল্য বৃদ্ধি হ্ৰাস কৰক, অন্যথা কিন্তু পৰিণতি অত্যন্ত ভয়ংকৰ হ'ব। আৰু এটা কথা স্পষ্ট যে এই যিটো প্ৰতিবাদ, এইটো কেৱল মাত্ৰ এটা প্ৰতীকী প্ৰতিবাদ। অনাগত দিনত যদি মূল্য বৃদ্ধি হ্ৰাস নহয়, সমগ্ৰ অসমতে অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই ভয়ংকৰ আন্দোলন গঢ়ি তুলিব আৰু এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ এই চৰকাৰখন সাজু হৈ থাকক। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063216768, 9181022366 আৰু 9181022377।